গোৱালপাৰা জিলাৰ ধূপধাৰাত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত গৰুভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে 3 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধূপধাৰা আৰক্ষীয়ে। জব্দকৃত বাহনখনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা 9টাকৈ গৰু জব্দ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী কেইজন মেঘালয়ৰ বাইলুং চি মাৰাক, নেভিলছন মাৰাক, পিপুলছ জি মমিন বুলি জানিব পৰা গৈছে। অবৈধ গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা ML08J317 নম্বৰৰ এখন বলেৰো পিকআপ বাহন জব্দ কৰে আৰক্ষীয়ে। অবৈধভাৱে মেঘালয়লৈ গৰু সৰবৰাহ কৰি থকাৰ অৱস্থাতে এক গোপন সূত্ৰৰ ভিত্তিত ধূপধাৰা আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি বাহনখন। ধূপধাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ নাথৰ নেতৃত্বত চলিছিল এই অভিযান। 3 সৰবৰাহকাৰীক জেল হাজতলৈ প্ৰেৰণ কৰে ধূপধাৰা আৰক্ষীয়ে। কিয় যাব ইয়াতে অলপমান থিয় কৰি দিব হা ফটো ল'ব লাগিব তাৰমানে